মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম, যিটো নেৰিটছৰ, এই এক্সামটোৰ যিটো তৃতীয় শ্ৰেণীৰ আৰ্হি কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ, য'ত তোমালোকে এনেকুৱাকৈ প্ৰশ্ন থাকিব, এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে পৰীক্ষাত পাবা। এইখন অফিচিয়েল আৰ্হি কুৱেশ্যন পেপাৰ হয়, ঠিক আছে। আৰু অসমীয়া ব্যাকৰণৰ পৰা তোমালোকৰ 10টা প্ৰশ্ন আহিব, য'ত 2 নম্বৰকৈ 20 নম্বৰ থাকিব, ঠিক আছে। ইয়াত 5টা দিয়া আছে, কিন্তু এইখন আৰ্হি যিহেতু তোমাৰ 10টা প্ৰশ্ন থাকিব, য'ত তোমালোকৰ 20 নম্বৰ থাকিব, ঠিক আছে। 10টা কুৱেশ্যন, এটা 2 নম্বৰকৈ থাকিব, 20 নম্বৰ থাকিব, ঠিক আছে। এতিয়া প্ৰথম প্ৰশ্নটো আছে, স্বৰবৰ্ণৰ সহায় লৈহে যিবোৰ বৰ্ণ উচ্চাৰণ কৰিব পাৰি সেইবোৰক কি বুলি কোৱা হয়? সেইবোৰ হৈছে হৈছে ব্যঞ্জন বৰ্ণ হ'ব। নেক্সট হ'ল পৰিশ্ৰমী বিপৰীতাৰ্থক শব্দ এলেহুৱা, কিন্তু অগ্ৰজৰ বিপৰীতাৰ্থক শব্দ কি হ'ব? অনুজ হ'ব, ঠিক আছে। মাজতে তোমালোকক জনাই থওঁ, যদি তোমালোকে এই এক্সামটোৰ কাৰণে তোমালোক ই বুক লাগে, তেতিয়াহ'লে আমাৰ পৰা ল'ব পাৰিবা, য'ত কুৱেশ্যন পেপাৰবিলাকো পাবা, লগতে সমাধান, আৰু ইয়াৰ উপৰি তোমালোকে য'ত তোমালোকে কি কৰিবা, সম্পূৰ্ণ নোটছবিলাক পাই থাকিবা। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে জইন হ'ব বিচাৰে, মানে ই বুকখন লাগে, তোমালোকে PDF হিচাপে মোবাইলতো পাই যাবা। মাত্ৰ তোমালোকে এটা পে'মেণ্ট কৰিব লাগিব 39 টকা এটা পে'মেণ্ট কৰাৰ লগে লগে তোমালোকে PDF হিচাপে সকলোখিনি পাই যাবা। যিটো হোৱাটছএপ নম্বৰ দেখা পাইছা, এই নম্বৰটো তোমালোকে SMS কৰিবা, তোমাৰ নাম, ক্লাছ আৰু পৰীক্ষাটো নামটো লিখি কেনে তোমালোক দি দিলেই হ'ল, ঠিক আছে। নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ, চমুকৈ নেটছ বুলি লিখি দিলে, NERITS, নেটছ বুলি লিখি দিলে তোমালোকে পাই যাবা, ঠিক আছে। হোৱাটছএপ নম্বৰত SMS কৰিবা। এতিয়া আহিলো আমাৰ মেইন তাৰপিছৰ প্ৰশ্নটো। একে শ্ৰেণীত পঢ়া সহপাঠী, কিন্তু একে গুৰু শিষ্য কি হয়? যে একে শ্ৰেণীত পঢ়া যদি সহপাঠী হয়, একে গুৰু শিষ্য কি বুলি কোৱা হয়? হৰিভকত হ'ব, ঠিক আছে। হৰিভকত হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট হৈছে, পাৰ্গতৰ সমাৰ্থক শব্দ নিপুণ, কিন্তু পদুমৰ সমাৰ্থক শব্দ কি হ'ব? পদুমৰ সমাৰ্থক শব্দ হ'ব যিটো নলিনী হ'ব পদুমৰ সমাৰ্থক শব্দ। তিমিৰ শব্দৰ অৰ্থ কি? তিমি মানে হৈছে অন্ধকাৰ, ঠিক আছে। তিমিৰ শব্দ হৈছে অন্ধকাৰ। তাৰপিছত পৰিৱেশ বিজ্ঞান অধ্যয়নৰ তোমালোকৰ 10টা প্ৰশ্ন আহিব, য'ত এটা 2 নম্বৰকৈ 20 নম্বৰ থাকিব। বাথৌ পূজা কোন জনগোষ্ঠীয়ে পালন কৰে? বাথৌ পূজা পালন কৰা হয়, যিটো তোমালোকে দেখা পাইছা, বড়ো জনগোষ্ঠীয়ে পালন কৰা হয়। গৰুৰ পোৱালীক ডামুৰি বোৰে, কিন্তু মাছৰ পোৱালীক কি বুলি কোৱা হয়? মাছৰ পোৱালীক পোনা বুলি কোৱা হয়। নেক্সট হৈছে, সাধু কথাৰ কুকি ৰচক কোন? সাধু কথাৰ যিটো আছে কুকিৰ ৰচক হৈছে লক্ষ্মীনাথ বেজবৰুৱাই সাধু কথাৰ কুকিখন ৰচনা কৰিছিল। সুভাষ চন্দ্ৰ বসুক কি বুলি কোৱা হয়? নেতাজী বুলি কোৱা হয়, জানা? নেতাজী সুভাষ চন্দ্ৰ বসু। খ্ৰীষ্টান ধৰ্মপুথিখনৰ নাম যদি বাইবেল হয়, তেন্তে ইছলাম ধৰ্মৰ ধৰ্মপুথিখনৰ নাম কি হ'ব? কোৰাণ শ্বৰীফ হ'ব। নেক্সট হ'ল সাধাৰণ গণিত দিছে। 5টা প্ৰশ্নত 2 নম্বৰকৈ আছে, কিন্তু তোমালোকৰ 10টা প্ৰশ্ন আহিব, 10টা প্ৰশ্নত 2 নম্বৰকৈ 20 নম্বৰ থাকিব, ঠিক আছে। এইখন যিটো আৰ্হি প্ৰশ্ন এইখন দি আছে, অংকৰ লিখা 9,07,599, ইয়াৰে এনচাৰ কোনটো হ'ব? 9,07,599 যিটো আছে, এইটো হ'ব গটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট হৈছে, যুগ্ম অথচ মৌলিক সংখ্যা কোনটো? যুগ্ম অথচ মৌলিক সংখ্যা হৈছে 2টো যুগ্ম সংখ্যা, লগতে মৌলিক সংখ্যাও। 12 যদি যুগ্ম সংখ্যা হয়, তেনেহ'লে 11টো কি হ'ব? 11টো অযুগ্ম সংখ্যা হ'ব। নেক্সট হৈছে, দুটা সংখ্যাৰ যোগফল 846 হ'লে এটা সংখ্যা যদি 621 হয়, আনটো কি হ'ব? 846ৰ পৰা 621টো বিয়োগ কৰিলে হয়। 21টো বিয়োগ কৰিলে যিটো এনচাৰ পাবা, এনচাৰ কিমান পাবা? 6 পৰা 1 গ'লে 5 থাকিব, তাৰপিছত 4 পৰা 2 গ'লে 2 থাকিব, আৰু 8ৰ পৰা 6 গ'লে 2 থাকিব, 225 হ'ব। গতিকে কটো হ'ব শুদ্ধ উত্তৰ। 71 যোগ 0 বিয়োগ 0, গতিকে এতিয়া প্ৰথমে পূৰণ দি চাওঁ, তেতিয়াহ'লে কি হ'ব? 4 দি 0 0 হ'ব, গতিকে 71 হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। ৰ'বা 1 মিনিট ৱেইট কৰিবা। 71 প্লাছ 0 মাইনাছ 4, ইয়াত 71 হ'ব, কিন্তু ইয়াত অপশ্যনটো নাই যিহেতু, গতিকে সেইকাৰণে তোমালোকে এটাও নহয় লিখিবা, ঠিক আছে। নেক্সট হৈছে, প্ৰতিটোৰে আকৌ 2 নম্বৰকৈ তোমালোকৰ সাধাৰণ জ্ঞানৰ 10টা প্ৰশ্নত 20 নম্বৰ থাকিব। কোনটো স্তনপায়ী প্ৰাণী উৰিব পাৰে? কোনটো স্তনপায়ী প্ৰাণী উৰিব পাৰে বুলি কৈছে? ইয়াৰ যদি চাওঁ, তেতিয়াহ'লে স্তনপায়ী প্ৰাণীটো হৈছে যিটো বাদুলি এবিধ স্তনপায়ী প্ৰাণী যি উৰিব পাৰে। ৰামধেনুৰ ৰং যদি 7টা হয়, তেনেহ'লে আমাৰ জাতীয় পতাকাৰ ৰং কেইটা হ'ব? 3টা হ'ব, 3 বৰণীয়া জাতীয় পতাকা, হয় নহয়? নেক্সট ক্ৰিকেট খেল এখনত যদি তাত
এখন এটা দলত যদি 11 জন খেলুৱৈ থাকে তেন্তে বেছবল খেলত এখনৰ প্ৰতি দলত কিমানটাকৈ খেলুৱৈ থাকিব বেছবলত কিমান থাকিব 9 জনকৈ থাকে হাজোৰ পুৱামক্কা কোনে সজাইছিল গিয়াছুদ্দিন আউলিয়াই কোনজন অসমীয়া সাহিত্যৰ জন্মদিনটো শিশু দিন হিচাপে পালন কৰা হয় শিশু দিৱস হিচাপে পালন কৰা অসমীয়া সাহিত্য বুলি কৈছে শিশুৰ দিন বুলি কৈছে ইয়াৰ এনসাৰ দি চাও তেতিয়া হলে এইটো তোমালোকে কমেন্ট কৰি চাবাচোন মই বাৰু তোমালোকক জনাই দিম যিসকলৰ ভাল শুদ্ধ উত্তৰটো মই পিন কৰি দি দিম ঠিক আছে এইটো তোমালোকে এবাৰ চেষ্টা কৰি চাবাচোন নেক্সট ছবি চিনাক্তকৰণ কাখৰ চিত্ৰত দিয়া ব্যক্তিগৰাকী অসমত কি নামেৰে জনা যায় তেখেতে ৰূপকোঁৱৰ বুলি জনা যায় কাখত দিয়া খেলত দিয়া খেলবিধ কি খেলৰ লগত জড়িত সেইটো হৈছে বেডমিণ্টন চিনিয়ে পোৱা তোমালোকে কাখত দিয়া ফুলবিধক কি ফুল নামেৰে জনা যায় সেইটো হৈছে গোলাপ ফুল ছবিত দিয়া জন্তুবিধৰ নাম কি কেংগাৰু হ'ব ইয়াৰ এনসাৰ কাখত ছবিত দিয়া পৃথিৱীৰ বিখ্যাত শক্তিপীঠ কামাখ্যা মন্দিৰটো অসমৰ কোন পাহাৰত অৱস্থিত এইটো হৈছে নীলাচল পাহাৰত অৱস্থিত ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইবুকখন যি লাগে ল'ব পাৰিবা বেছি নহয় মাত্ৰ 39 টকাত তোমালোকে পাই যাবা ঠিক আছে বাই